মুখ্যমন্ত্ৰীৰ কনভয়লৈ লক্ষ্য কংগ্ৰেছ কৰ্মী পেট্ৰল পাম্পত সোমাই কি ভৰাইছিল বটলত কেমেৰাত বন্দী হ'ল দৃশ্য আৰক্ষীয়ে আৰম্ভ কৰিছে একশ্যন নলবাৰীত মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাৰ সময়তে একাংশ কংগ্ৰেছ কৰ্মীয়ে ভয়ংকৰ কুটাঘাতৰ ৰচনা কৰাৰ অভিযোগ হাতত পেট্ৰল লৈ মুখ্যমন্ত্ৰীৰ বাহনলৈ টাৰ্গেট কৰাৰ চেষ্টা কৰাৰ অভিযোগ চাওক এই দৃশ্য কিদৰে এই লোকজনে হাতত বটল লৈ পেট্ৰল পাম্পত সোমাইছিল তেল ডিপোৰ পৰা অবৈধভাৱে বটলত পেট্ৰল ভৰাই আগবাঢ়িছিল মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰালৈ ৰৈ আছিল মুখ্যমন্ত্ৰীৰ কনভয় আগবাঢ়ি অহালৈ খাপ পিটি ৰৈ থকা সময়তে একাংশই মন কৰিছিল আৰু প্ৰশ্ন কৰিছিল যি সময়ত মুখ্যমন্ত্ৰীক চাবলৈ হাজাৰ হাজাৰ মানুহ ৰৈ আছে তেনে সময়তে কংগ্ৰেছ কৰ্মীয়ে মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা অশান্ত কৰাৰ চেষ্টা কৰাৰ অভিযোগ ইতিমধ্যে আৰক্ষীয়ে প্ৰত্যেকটো চিচিটিভি সংগ্ৰহ কৰি একশ্যন আৰম্ভ কৰিছে কোনো সাৰি নাযায় নলবাৰী সমষ্টিৰ হাজাৰ হাজাৰ সন্মানীয় নাগৰিক আৰু আমাৰ হাজাৰ হাজাৰ দলীয় সতীৰ্থসকলে তেখেতক এবাৰ ওচৰৰ পৰা চাবলৈ হেঁপাহেৰে তেখেতক এবাৰ অভিবাদন জনাবলৈ বা নাগৰিকসকলে তেখেতক আশীৰ্বাদ এটা জনাবলৈ আমি গধূলিৰ পৰাই হাজাৰ হাজাৰ ৰাইজ উক্ত পথছোৱাত যিপিনে তেখেতে আহিব আৰু তেখেতে গমন কৰিব এই গোটেই পথছোৱাত মানে বিয়পি পৰিছিল আৰু আমিও দলীয় কাৰ্যকৰ্তা হিচাপে যাতে নাগৰিকসকলৰ যাতে কোনো ধৰণৰ কষ্ট নহয় তাৰ বাবে আমি দৃষ্টি ৰাখিছিলোঁ আৰু এই সমগ্ৰ সময়ছোৱাত আমি কিছুমান কংগ্ৰেছীৰ গতিবিধি সন্দেহজনক গতিবিধি আমাৰ চকুত ধৰা পৰিছিল তাৰপিছত হঠাৎ আমি দেখিলোঁ যে তেওঁলোকৰ একাংশই মানে বটলত পেট্ৰল হাতত কিবা ভঙা এনে ধৰণৰ সন্দেহজনক বা অস্ত্ৰ যেন লাগিছিল আমাৰ এনে ধৰণৰ লৈ তেওঁলোকে শ্ৰীমন্ত শংকৰদেৱ পথৰ ওচৰত এটা পেট্ৰল পাম্পৰ ওচৰত ৰৈ আছিল খাপ পিটি ৰৈ আছিল যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ৰ কনভয়টো অতিকে ওচৰ পাইছিল তেতিয়া আমাৰ একাংশ মহিলা কাৰ্যকৰ্তাই তেওঁলোকক প্ৰশ্ন সোধাত তেওঁলোকে ওলোটাকৈ আমাৰ কাৰ্যকৰ্তাসকলকহে অপৰাস্ত কৰাৰ বাবে চেষ্টাবৰ্তী হয় লগে লগে তাত উপস্থিত থকা সাধাৰণ ৰাইজ আৰু দলীয় সতীৰ্থসকলে তাৰে ভিতৰত এজনক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে আজি তেওঁলোকে অস্তিত্ব সংকটত ভুগিছে সেয়েহে হয়তো মুখ্যমন্ত্ৰীজনক আক্ৰমণ কৰি পেট্ৰল দলিয়াই হওক বা অন্য কোনো প্ৰকাৰে তেওঁৰ কনভয়ত আক্ৰমণ কৰিবলৈ হয়তো তেওঁলোকে মানে অসম নেতৃত্বত এনেকুৱা ধৰণৰ পৰিকল্পনা কৰিছিল সেয়া নিশ্চিতভাৱে পুলিচৰ যি প্ৰশাসন আৰক্ষীৰ অনুসন্ধানে নিশ্চিতভাৱে ওলাই পৰিব নিশ্চিতভাৱে বিশ্বাস আছে আজি অসম আৰক্ষী আজি ইমান সক্ষম যে কিমান ডাঙৰ সমস্যা সমাধান কৰিছে নিশ্চিতভাৱে ইয়াতৰ এই ষড়যন্ত্ৰ নিশ্চিতভাৱে খুব কম দিনৰ ভিতৰত অসম আৰক্ষী নলবাৰী আৰক্ষীয়ে উফৰাবলৈ সক্ষম নলবাৰীৰ পৰা হীৰক ডেকাৰ ৰিপৰ্ট টাইম 8